নৰ্মেলি আমি বৰষুণ দিলে কিমান ভাল পাওঁ, এতিয়া বৰষুণ দেখিলে ভয় লগাহে হৈছে ৰাইজ। মইতো ঠাণ্ডা বতৰ, বৰষুণ, সেমেকা বতৰ এইবোৰ খুব ভাল পাওঁ, কিন্তু যি পৰিস্থিতি হৈ গ'ল আপাৰ আছামত, তাৰ পিছৰ পৰা এতিয়া অকণমান বৰষুণ দিলেও কিবা ভয়হে লাগে। এয়া আপোনালোকে চাব পাৰে, আমাৰ তেজপুৰতো বৰষুণ নেৰাই হৈছে। আপাৰ আছামৰ বানপানীৰ পিছত এদিন নে কেইদিন ৰ'দ ওলাইছিল নেকি, তাৰ পিছৰ পৰা এয়াচোন বৰষুণেই বৰষুণ, আৰু তাৰ পিছত ইমান ভয় লগা হৈছে। তাৰ মেইন কাৰণটো আপোনালোকক দেখাই আছোঁ ৰ'ব লাহেকে। কিন্তু সঁচাকৈ ৰাইজ, কি হৈছে অসমখনত ধৰিবই পৰা নাই। একচুৱেলি অসমখন বুলিয়ে নহয়, হয়তো এয়া চবতে এনেকুৱাই পৰিস্থিতি, নাজানো আৰু মাজে মাজে মই ইমানখিনিও ভাবিছোঁ, আগতে কেতিয়াও ক'তো হোৱাই নাছিল নে, এইবাৰ যে আমাৰ এনেকুৱা ভয় লাগিছে, নে আগতে হৈছিল আমি মন কৰা নাছিলোঁ, নে এবাৰ বেছি হৈছে, একো বুজি পোৱা নাই। যি নহওক, এয়া আপোনালোকক দেখাইছোঁ, চাওক। গুগলত সিদিনা চাওঁতে এয়া ওলাল, আৰু গুগলত গৈ মই চোৱাৰ কাৰণটো আছিল এইটো, এই ভিডিঅ'টো। এয়া আমাৰ তেজপুৰত। ব্ৰহ্মপুত্ৰই সেই গছজোপা লৈ যোৱাৰ দুদিনৰ পিছৰ অৱস্থা আকৌ দেখা পালোঁ। এয়া তেজপুৰত পানী হৈ গ'ল ৰাইজ, ৰাস্তাও পানী আৰু ঘৰতো পানী সোমাইছে, আপোনালোকে চাব পাৰে। ইয়াতে সকলো সামৰিলেই হ'ল আৰু ইয়াতকে যাতে নাবাঢ়ে আৰু। কিনো কম আৰু, দুদিন ৰ'দ ওলালে শুকায়, আকৌচোন ভালকে শুকাবলৈ নাপায়, বৰষুণ দিয়ে আৰু ব্ৰহ্মপুত্ৰৰ পানীটো বাঢ়িয়ে আছে। এয়াই চাগে শেষ আৰু, ইয়াৰ পিছত আৰু এনেকুৱা খবৰ নাপাওঁ আৰু বুলি ভাবিছিলোঁহে। তাৰ পাছত আকৌ আজি ইণ্টাৰনেটত দেখিলোঁ এয়া মঙলদৈৰ পৰিস্থিতি। কি ক'ম আৰু। কি হ'ব এতিয়া? জয় শ্ৰীৰাম। এই চাওক, কাঠৰ পৰা মইতো ওৰতলা গাঁও পঞ্চায়তৰ মাথৰি ভাঙি গ'ল এই মুহূৰ্তত।